মৰমৰ ছাত্ৰ-ছাত্ৰীসকল ইয়া 2021 চনৰ কোশ্চেন পেপাৰৰ পৰা পাঠ্যগণিতৰ কোশ্চেন নম্বৰ 40 প্ৰশ্ন সোধা হৈছে তোমালোকৰ 2,02,000ক অংকৰ সহায়ত লিখিলে হ'ব 2,02,000 তোমালোকে জানা যে 2,000 ইয়াত 2 চাইছে নহয় ৰব মই অলপ এনালাইজ কৰি লৈছো ফাইন এইটো তোমালোকে চালে গম পাবা এই একক দহক শতক হাজাৰ হাজাৰৰ ঘৰত 2 আছে ঠিক আছে তেন্তে অযুত লাখ লাখৰ ঘৰতো 2 আছে তাৰমানে আমাৰ এইটো হ'ব ৰাইট আনসাৰ সি অপশনটো ৰাইট অপশন নেক্সট অংকটো তোমালোকৰ কি কৈছে যে ছটা অংক বিশিষ্ট ক্ষুদ্ৰতম সংখ্যা আৰু 4টা অংক বিশিষ্ট বৃহত্তম সংখ্যাৰ পাৰ্থক্য এইটো তোমালোকক উলিয়াব দিছে 6টা অংক বিশিষ্ট ক্ষুদ্ৰতম সংখ্যা আৰু 4টা অংক বিশিষ্ট বৃহত্তম সংখ্যাৰ পাৰ্থক্য আমি কেনেকৈ কৰিম তোমালোকক দেখাই দিছো ৰবা ফাৰ্স্ট তোমালোকে লক্ষ্য কৰা 6টা অংক বিশিষ্ট ক্ষুদ্ৰতম সংখ্যা হ'ব 1 followed by 5 zeros হয় তাৰ পিছত 3টা অংক বিশিষ্ট বৃহত্তম সংখ্যা এইটো হৈ গল এতিয়া তোমালোকে যদি বিয়োগ কৰা তেনেহলে এই ইয়াৰ পৰা তোমালোকে এক ধাৰ কৰিলে ইয়াত এনেকৈ ধাৰ কৰি লাষ্টত গৈ তোমালোকে 10 পালা 10 ৰ পৰা 9 গলে 1 ইয়াত থাকিল তোমালোকৰ 9 9 ৰ পৰা 9 গলে 0 এনেকৈ 0 0 কিন্তু ইয়াত 10 ৰ পৰা তোমালোকে এক ধাৰ কৰি লৈছিলা নহয় ইতিমধ্যে সেই কাৰণে ইয়াত থাকিব 9 তেনেহলে 9 followed by 3 zeros followed by 1 9,001 এই অপশনটো আছে না আমাৰ সোৱা দেখোন নিশ্চয় আছে তোমালোকৰ ইয়াত সি অপশন 9,001 43 কি কৈছে তোমালোকক 43 সৰল কৰিব দিছে ফাইন সৰল কৰাৰ ক্ষেত্ৰত তোমালোকে বদমাছ ৰুল ফলো কৰিবা ফলো কৰিলে কিন্তু তোমালোকৰ অংকটো হৈ যায় ফাইন আমি সেই বদমাছ ৰুল ফলো কৰিবলৈ চেষ্টা কৰিছো বদমাছ ৰুল মই সিধা তোমালোকৰ অংকৰ পৰাই কামটো কৰি দিছো ৰবা ইয়াত 2 আছে নহয় মই এইটো অলপ সৰু কৰি লৈছো এতিয়া তোমালোকৰ কোশ্চেনত দিয়া আছে যে 3 into 13 এই ইয়াত ইয়াত তোমালোকৰ ব্ৰেকেট আছে ব্ৰেকেটৰ ভিতৰত দুটা অপাৰেচন আছে দুটা অপাৰেচনৰ ভিতৰত এটা অপাৰেচন আছে পূৰণ সেইকাৰণে পূৰণৰ কামটো আগত কৰিব লাগিব তোমালোকৰ 13 প্লাস আৰু 6 7 গুণ 42 হৈ গল হৰণ আছে ইয়াত হৰণ তোমালোকে লিখিলা ইয়াতো ব্ৰেকেটৰ ভিতৰত পূৰণ আছে পূৰণ কৰি দিলা 3 11 33 গল নেক্সট তাৰপিছত তোমালোকৰ আছে মাইনাস ইয়াত তোমালোকৰ দুটা অপাৰেচন আছে তাৰ ভিতৰত এটা আছে পূৰণ সেইকাৰণে পূৰণৰ কামটো কৰিলা 12 - 4 = 8 ব্ৰেকেট ক্লোজ হৈ গল নেক্সট এতিয়া নেক্সট লাইনে আমি কি দৰে লিখিম লক্ষ্য কৰা তোমালোকে সমান সমান দি 3 3 থাকিল ইয়াত 13 plus 42 আছে প্লাসৰ কাম যিহেতু সেইকাৰণে ইয়াত আমাৰ ব্ৰেকেটৰ কোনো দৰকাৰ নাই গতি ব্ৰেকেটৰ পৰিৱৰ্তে আমি কি লিখিম ইনটু 13 আৰু 42 যোগ কৰিলে কিমান হ'ব 55 ইয়াত আছে ডিভিজন ডিভাইডেড বাই 30 সেইকাৰণে তোমালোকে তলত 33 দি দিলা আৰু মাইনাস ইয়াত 12 বিয়োগ 8 কিমান হ'ব 4 হ'ব নিশ্চয় ফাইন এতিয়া আমি কাটাকাটি কৰিম কেনেকৈ কৰিম 3 11 33 11 5 গুণ 55 তেনেহলে থাকিল আমাৰ ইয়াত 5 - 4 5 - 4 কিমান হ'ব 1 গতিকে ইয়াত অপশনটো 1 আছে নহয় আছে তোমালোকৰ বিট অপশন 1 আছে চাইছা এইটো তোমালোকৰ ৰাইট আনসাৰ এইটো হ'ল তোমালোকৰ 43 নেক্সট 44 এক মিনিট মই তোমালোকক দেখা দিছো মই কেইটা অংক কৰি দিলো তোমালোকক দুটাহে মাথো কৰি দিয়া হল তিনটা কৰি দিয়া হল ন গতিকে আজি এই তিনটাই থাকক নহলে ভিডিওটো দীঘলীয়া হয় পিছত আৰু আমি আগবাঢ়ি যাম লাহে লাহে চোৱাৰ কাৰণে ধন্যবাদ আশা কৰিছো তোমালোকে মোৰ ভিডিওটো লাইক কমেন্ট শেয়াৰ কৰিবা আৰু পাৰিলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবা